মনত প্ৰবল ইচ্ছা আগ্ৰহ থাকিলে যে নোৱাৰা কাম একোৱেই নাই, এই বাক্যশাৰী প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিকলন বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ গৱেষিকা ছাত্ৰীগৰাকীয়ে কৰি গৈছে এক সময় উপযোগী গৱেষণা। পূৰ্বতে অসমীয়া ভাষাটোৰ ওপৰত কোনো ব্যক্তিয়ে নকৰা এটা বিষয় গৱেষণা কৰি ভাৰত চৰকাৰৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ অধীনত সন্মানীয় মহিলা বিজ্ঞান হিচাপে নিৰ্বাচিত হৈছিল। এই সাফল্যৰ আঁৰত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীগৰাকীৰ নাম হৈছে মন্দিৰা নেওগ। মন্দিৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিকলন বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপিকা ডক্টৰ নমী বৰুৱাৰ তত্ত্বাৱধানত গৱেষণা কৰি বিশ্ববিদ্যালয় কঢ়িয়াই আনিছে গৌৰৱ। 2024 বৰ্ষত ভাৰত চৰকাৰৰ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ অধীনত সন্মানীয় মহিলা বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈ লাভ কৰিছে উইচ ফেলোশ্বিপ PhD বঁটা। উল্লেখ্য যে মন্দিৰা নেওগে হৈছে অসমীয়া ভাষাৰ গৱেষণা কৰা প্ৰথমগৰাকী মহিলা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগৰ পৰা এই ৱাইচিপ ফেলোশ্বিপ PhD সন্মান লাভ কৰা প্ৰথমগৰাকী গৱেষিকা। এই সন্মান লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা গৱেষণা আৰু ছাত্ৰ ছাত্ৰীসকল। এইটো মহিলাৰ ফেলোশ্বিপটো এনেকুৱা হ'ল যিটোৱে মানে একচুৱেলি চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ পৰা ছায়েন্সৰ ওপৰত যিমানো ৰিচাৰ্চ হয়, এনি ডমেইন যিমানো ৰিচাৰ্চ হয় বহুত এনকাৰেজ কৰে। মানে নিউ মাইণ্ডছবিলাকে নতুন থটছ আনিব, যিবিলাক ধৰি লওক প্ৰব্লেমছ আগতে ছল্ভ হোৱা নাছিলে এতিয়া ছল্ভ কৰিব পৰা যাব। তো সেইটোকে ভাবি তেওঁলোকে মানে বহুত ফাণ্ডছবিলাক দিয়ে নতুন প্ৰজন্মক। আৰু এইটো বেচিকেলি মানে আছিলে মহিলাৰ কাৰণে। তো এতিয়া ফৰ এক্সাম্পল মই এগৰাকী বিবাহিতা মহিলা যোনে মানে বিয়াৰ পিছত ধৰি লওক সেই অপৰচুনিটিটো নাপায় যে তেওঁ মানে যিখিনি কৰিব বিচাৰিছিলে ধৰি লওক পঢ়াৰ ক্ষেত্ৰত ইয়াত ধৰি লওক ৰিচাৰ্চ কৰিবকে বিচাৰিছিলোঁ মই, ৰখি যায় মানে কেলেকৈ অপৰচুনিটি নাপায়। তো এতিয়া এনেকুৱা হৈ গৈছে, এতিয়া মই ফেলোশ্বিপটো পাইছোঁ, টকা পইচাৰ ক্ষেত্ৰতে হওক, ৰিচাৰ্চ কৰিবলৈ যিখিনি মানে ধৰি লওক ফাণ্ড লাগে তোমাৰ সেইটোতে হওক হেল্প হয়। এতিয়া মই ৰখিয়ে গৈছিলোঁ হিচাপমতে বিয়াৰ পিছত একো এতিয়া মানে পঢ়াৰ ক্ষেত্ৰত কি কৰিম বুলি ভাবি। কিন্তু ইয়াত মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিত PhD ফৰ কম্পিউটাৰ ছায়েন্স যেতিয়া মানে দেখিলোঁ অ'কে এইটো পাইছোঁ মই সুবিধাটো ল'লোঁ। আৰু এইটো একচুৱেলি অপৰচুনিটিটোৰ কথা মই মোৰ মেণ্টৰৰ পৰা গম পাইছোঁ। আৰু ইয়াত আমাৰ ইউনিভাৰ্চিটিতে বহুত স্কলাৰ আছে, তেওঁলোকৰ পৰা গম পালোঁ যে মহিলা যিবিলাকে মানে কৰিব বিচাৰিছে ৰিচাৰ্চ, তেওঁলোকৰ কাৰণে এনেকুৱা এটা চৰকাৰে ফেলোশ্বিপ দিছে। তো মই অলৰেডি ৰিচাৰ্চ কৰিয়ে আছিলোঁ আৰু যিটো টপিকত কৰিছিলোঁ মই তাৰে এটা প্ৰপ'জেল বনাই মানে দিছিলোঁ। তো সেইটো একচেপ্ট হ'ল আৰু এইটো অকল মহিলাৰ কাৰণে হয়। আৰু এটা মানে ভাল কথা হ'ল এইজ লিমিটটোত মই মানে সোমাব পাৰিলোঁ। এইটো আছিলে এইজ লিমিট 27 ইয়েৰ্ছৰ পৰা 45 ইয়েৰ্ছলৈকে। তো সেইটো কাৰণে মই বহুত ভাগ্যৱান যে মই এইটো পাৰিলোঁ কৰিবলৈ। আৰু মই এতিয়ালৈকে যিমানো কৰি আছিলোঁ ৰিচাৰ্চ, এতিয়া মানে ধৰি লওক আৰু অকণমান ভাল হ'ব যিহেতু মই এতিয়া চৰকাৰৰ পৰা ফাণ্ডিং এটা পাম। এইটো আপোনাৰ ফেলোশ্বিপটোৰ নাম কি? এইটো আছিলে ৱাইজ কিৰণ ফৰ মোৰ ডিভিজনটো আছিলে ফৰ ছায়েন্স এণ্ড টেকন'লজি। মই বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটি ডুৱেট ইঞ্জিনিয়াৰিঙৰ তেওঁ HODও হয়, ডক্টৰ নমী বৰুৱা মেম, তেওঁৰ আণ্ডাৰত কৰি আছোঁ। মোৰ টপিকটো হৈছে টক্সিক কমেণ্ট ডিটেকশ্যন ইন আছামিজ লেংগুৱেজ। তো নৰ্মেল অসমীয়া কথাত ক'ব গ'লে এতিয়া আমি ছ'চিয়েল মিডিয়া হওক, য'ত মানে নৰ্মেলি মানুহে মানে কমেণ্ট কৰিব পাৰে, কিবা নিজৰ ভিউজ লিখিব পাৰে, তো সেনেকুৱাবিলাক যাতে মনিটৰ কৰিব পাৰোঁ। কিছুমান এনেকুৱা মানে কথা হৈ যায়, ছাপ'জ আমাৰ কেবৰ টাইমত কেনেকুৱা হুলস্থুল হৈছিলে, তেতিয়া নেট কাটি দিছিলে, কিয় কাটি দিছিলে, কেলৈ কি এটা চিম্পল সাধাৰণ মেছেজে তোমাৰ ক'ৰবাত চেণ্টিমেণ্টত লগাই দিব পাৰে। আৰু সেইটো লগালে মানে দেখিছে কিমান প্ৰটেষ্ট হয়, কিমান হাৰ্ম হয় আমাৰ। তো মানুহে মানে মানুহৰ জীৱনটো পৰ্যন্ত গুচি যায়গৈ। তো সেনেকুৱাখিনি এক্সট্ৰিম লেভেলৰ বেয়া হোৱাৰ আগতে আমি মানে সেইটো এটা যাতে ছেফ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ। তুমি কিবা এটা লিখিছা, সেইটো যদি ধৰি লওক কিবা বেয়া ইম্পেক্ট কৰিব পাৰে, তো মোৰ মানে এইটো এপ্ৰ'চ মোৰ ৰিচাৰ্চত যে মই এনেকুৱা এটা মডেল বনাওঁ যিয়ে মানে সেইখিনি ডিটেক্ট কৰি পেলাই সেইটো মানে নটিফাই কৰি পেলাই তোমাৰ এইটো ডিলিট কৰি দিয়া, মানে কণ্ট্ৰল ডেট ডেটা, মানে সেনেকুৱা টাইপৰ এটা মডেল বনাব বিচাৰিছোঁ। বেলেগ লেংগুৱেজত সেইটো হৈছে, কিন্তু অসমীয়াত মানে কথাটো হ'ল চব মডেলবিলাক লেংগুৱেজ বেছ, মানে ধৰি লওক কিছুমানে ইংলিছটোকে বেছি মানে সেই লেংগুৱেজ
স্পেচিফিক মডেলটোৱে ইংলিছটোকে মানে ডিটেক্ট কৰিব পাৰিব আৰু আছে হিন্দীটোকে ডিটেক্ট কৰিব পাৰিব তো আমাৰ অসমীয়া স্ক্ৰিপ্টটোক মানে স্পেচিফিক এটা মডেল অকল অসমীয়াকে মানে ডিটেক্ট কৰিব পৰা অসমীয়া স্ক্ৰিপ্ট সেনেকুৱা এটা মই কৰি আছোঁ আৰু প্লাছ মানে আৰু মোৰ এটা ইণ্টাৰেষ্ট আছে আমি বহুতে মানে অসমীয়াত নিলিখি ইংলিছ স্ক্ৰিপ্টটো ইউজ কৰি অসমীয়াত লিখোঁ যাতে সেইটোও ডিটেক্ট কৰিব পাৰে মই সেইটোও মানে মোৰ এই ৰিচাৰ্চটোত ইনক্লুড কৰিব বিচাৰিছোঁ এই আপুনি যিখিনি কাম কৰি আছে এতিয়া এই কামখিনি ভৱিষ্যতৰ দিনত কেনেধৰণে ক'ত ব্যৱহাৰ হ'ব অলপ জনাই দিব তো এতিয়া চাব গ'লে নৰ্মেলটো ক'লোৱে মই ছ'চিয়েল মিডিয়া সেইটো জেনেৰেল ফৰ আমাৰ নিচিনা নৰ্মেল মানুহৰ এতিয়া গভমেণ্ট ফালৰ পৰা চাবলৈ গ'লে গভমেণ্টৰ বহুত কিছুমান পলিচিজ আছে তো গভমেণ্টে ধৰি লওক পলিচি এটা ইণ্ট্ৰডিউচ কৰিলে মানুহবিলাক হেপী হয় নে নহয় এতিয়া ধৰি লওক নৰ্মেল এটা মই একজেক্ট নামটো পাহৰিছোঁ এতিয়া ইউথবিলাকক এণ্টাৰপ্ৰেনিয়ৰবিলাকক যে এটা ফাণ্ড দিছে তো সেইটো মানে মানুহে ভাল পাইছে নে এমাউণ্টটো নে সেই স্কিমটো ভাল পালেও মানে এমাউণ্টটো বঢ়াই দিলে তেওঁলোকে ভাল হ'ব তাৰ মাজত এটা মানে নৰ্মেল মানুহৰ মাজত এটা ডিছকাশ্যন হয় থ্ৰু মানে অনলাইন হওক মানে ছ'চিয়েল মিডিয়াতে হওক সেইটো মানে এটা চৰ্চা হয় সেইটো মানুহে মানে ভালকৈ লৈছে নে বেয়াকৈ লৈছে সেইখিনিও তুমি মানে গম পাব পাৰা সেইটো মানে গভমেণ্ট ছাইডৰ হৈ গ'ল তো হেল্থৰ ৰিলেটেড হৈ গ'ল ধৰি লওক ভেকচিন ওলাইছিলে তো ভেকচিনটো ভাল নে বেয়া তো ধৰি লওক কোনোবা এটা ৰাজ্যত বোলে এই ভেকচিনটোৱে ভাল ফল দিলে কোনোবা এটাত বেয়া দিলে তো সেইটোৰ মানে বেকগ্ৰাউণ্ডত ৰিজনটো কি সেইখিনি গম পাবলৈ মানুহৰ ডিছকাশ্যনখিনি সেইখিনি মানে ডেটাখিনি এনালাইজ কৰিবলৈ এইটোৱে হেল্প কৰিব সেনেকুৱা ধৰণৰ এতিয়া আপুনি যিহেতু ফেলোশ্বিপ লাভ কৰিলে আপোনাৰ অনুভৱখিনি ক'বচোন তো এতিয়া মই ভাবিছোঁ মোৰ এতিয়ালৈকে মই যিমানখিনি মানে হেৰিত এটা বেছ কৰি পেলাই কৰি আছিলোঁ এই ফাণ্ডটো পাই মোৰ আৰু অকণমান ভাল হ'ব ৰিচাৰ্চটো আৰু কিছুমান মানে ব্ৰড এৰিয়াত মানে যাব পাৰিম এনেকৈ ভাবিছোঁ তো স্কুল লেভেলততো মানে এভাৰেজ ষ্টুডেণ্টে আছিলোঁ ক্লাছ 10লৈকে দুলীয়াজান অইল হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ তাৰপিছত 11-12 পঢ়িছিলোঁ মই DPS দুলীয়াজান আৰু কম্পিউটাৰ অকণমান মানে ইণ্টাৰেষ্ট আছিলে তো সেইকাৰণে মই কম্পিউটাৰ ছায়েন্স লৈছিলোঁ সেইটো বেছ কৰিয়ে তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ বেংগলোৰ ইউনিভাৰ্চিটিৰ BCA কৰিলোঁ তাৰপিছতে MCA কৰিলোঁ মই BTU সেইটো এটা বেলেগ ইউনিভাৰ্চিটি তো পঢ়ি থকালৈকে এজ এ মানে নৰ্মেল ষ্টুডেণ্ট মই ইমানো ভবা নাছিলোঁ কিন্তু পিছত দেখিলোঁ মোৰ এজন ছাৰ আছিলে তেওঁ মাষ্টাৰ ডিগ্ৰীত তেখেতে মানে PhD কৰি আছে তেওঁৰ টপিকটো ইভেন এতিয়া মোৰ মনত নাই কিন্তু তেওঁ মানে যেনেকৈ ৰিচাৰ্চ কৰে মানে তুমি ছায়েন্স এণ্ড টেকন'লজিত যে আহিলা মানে কিয় আহিলা তুমি কিবা এটা ইনভেণ্ট কৰিলেহে কিবা মানে ফিউচাৰ মানে ৱৰ্ল্ডত হেল্প হ'ব কিবা হ'ব তুমি এনেই পঢ়িলা এক্সাম দিলা পাছ কৰিলা সেইটোতো তোমাৰ এইম হ'ব নালাগে এজ এ মানে কম্পিউটাৰ ছায়েন্স ষ্টুডেণ্ট তো তেওঁ মানে বহুত সেনেকৈ কথাবিলাক কৈ এনকাৰেজিং মানে ষ্টেটমেণ্টছ কিছুমান দি পঢ়াইছিলে তো মই বহুত ইনস্পায়াৰ হৈছিলোঁ তেওঁৰ লগত কথাও পাতিছিলোঁ বহুত আৰু তাত মানে বাংগালোৰত মানে কি হয় মানুহে এইটোৱে এইম থাকে যে মই পঢ়িলোঁ এণ্ড ভাল MNC ক'ৰবাত মই চাকৰি কৰিম কোডিঙৰ জব পালে তাত চেলেৰিও বহুত আৰু একো নালাগে আৰু জীৱনত তো মই সেনেকৈ ভাবি আছিলোঁ কিন্তু মানে দেখিলোঁ যেতিয়া মানে ছেটিছফেকশ্যন এটা নাথাকে মানে সদায় তুমি গৈ একেটা কাম কৰিব লাগে ধৰি লোৱা ৱৰ্ক প্ৰেছাৰো থাকে আৰু বেংগলোৰ ট্ৰাফিকটো আজিকালি চবেই জানে অহা যোৱা মানে বহুত মানে প্ৰেছাৰ নিচিনাই হৈছিলে তো মই ভাবিছিলোঁ নাই মই মানে আৰু তাত মানে এনেকৈ কাম কৰি প্ৰেক্টিকেল নলেজ এটা গেইন কৰিহে তুমি মানে PhD গ'লে তোমাৰ কাৰণে বেটাৰ হয় মানে আৰু তাত মষ্টলি মানুহে সেইটো ট্ৰেণ্ডে ফ'ল' কৰে তো মই সেনেকৈ ভাবি আছিলোঁ মই এনেকৈ প্ৰেক্টিকেল নলেজ এটা লওঁ তাৰপিছত মই PhD এপ্লাই কৰিম কিন্তু সেইখিনি কৰি থাকোঁতে মানে মই বিয়া হ'লোঁ ডিব্ৰুগড়ত ছেটেল হ'লোঁ এতিয়া তাৰপিছত ডিব্ৰুগড়ত অহাৰ পিছত মই মানে সেই মোৰ জাৰ্ণিটো মানে মই ষ্টপ কৰি দিয়া নাই মই মানে ভাবি আছোঁ এতিয়াতো মই বিয়া হ'লোঁ ঠিক আছে ষ্টিল মোৰ ওচৰত সময় থাকে বহুতখিনি মই মানে কিবা এটা কৰিব বিচাৰোঁ তাৰপিছত অকণমান ৰিচাৰ্চ কৰিলোঁ দেখিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যনৰ আছে PhD তো মই সেইটোৱে চালোঁ নটিফিকেশ্যন কিবা আছে নেকি কেতিয়া এডমিশ্যন লয় কেনেকৈ মানে সেইটো এপ্ৰ'চ কৰিব পাৰি তাৰপিছত দেখিলোঁ ক'ভিডৰ টাইমতে আছিলে মেইনলি মই যেতিয়া বিয়া হৈ ডিব্ৰুগড়লৈ আহিলোঁ তাৰপিছত দেখিলোঁ অ'কে ক'ভিডৰ টাইমত ইমান ইনফৰ্মেশ্যনবিলাক আপডেট নাছিলে আৰু এণ্ট্ৰেঞ্চ এক্সামো হোৱা নাছিলে তাৰপাছত 2021ত একচুৱেলি এণ্ডৰ ফালে দেখিলোঁ যে নাই নটিফিকেশ্যন আহিছে আৰু ডিউ ৰেটৰ নৰ্মেলি যিটো টাইমত হয় অকণ বেলেগ টাইমত হৈছে কেলৈ কি ক'ভিডৰ কাৰণে হ'ব পৰা নাছিলে ভালকৈ তো মই লাকিলি মানে মই যেতিয়া দেখিছিলোঁ ডেডলাইনটো পাৰেই হৈ গৈছিলে কিন্তু মোৰ লাকটো ভাল আছিলে ডেডলাইনটো এক্সটেণ্ড হ'ল মই আকৌ এপ্লাই কৰিলোঁ তাৰপিছতে ডিউ ৰেট এক্সাম দিলোঁ চিলেক্ট হ'লোঁ তাৰপিছত গাইডৰ কাৰণে মই অকণমান ইয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটিত CCSA চেণ্টাৰ এটা আছে তো কম্পিউটাৰ ছায়েন্সৰ কাৰণে তাতে ৰেজিষ্ট্ৰেশ্যন হয় PhDৰ তো মই তাত খবৰ কৰিলোঁ যে কোন গাইড মানে এভেইলেবল আছে তো তেতিয়া মই গম পালোঁ আমাৰ ডুৱেটৰ
ডক্টৰ নমী বৰুৱা মেম এভেইলেবল আছে, তো তেওঁক মই এপ্ৰ'চ কৰিলোঁ। আৰু মোৰ মানে পঢ়াৰ গেপটো বহুত আছিলে। মই 2015 MCA ক্লিয়াৰ কৰা আছিলোঁ, তাৰপিছতে মই আহিছোঁ PhD কৰিবলৈ 2022। তো মেমৰ ওচৰত এপ্ৰ'চ কৰিলোঁ। ডে ফাৰ্ষ্টৰ পৰা মেমে মানে মোক বহুত এনকাৰেজ কৰিছে। মই মানে ভাবিছিলোঁ মই পঢ়িব পাৰিমনে, মনত ইচ্ছাটো আছিলে কৰিবলৈ, কিন্তু মানে এটা ডাউটো আছিলে যে ৰিচাৰ্চ কেনেকৈ কৰে নাজানো, এতিয়া কোনোবাই শিকাব লাগিব, ইয়াক শিকাই দিয়া মানুহ লাগিব, ইয়াক মই পাৰিম নে নোৱাৰিম, কেনেকৈ কৰে একো আইডিয়া নাছিলে। কিন্তু যেতিয়া মেমক লগ পালোঁ, তেওঁ মানে বিং এ ওমেন মানে তেওঁ মোক বহুত এনকাৰেজ কৰিলে। আৰু ডে ফাৰ্ষ্টৰ পৰাই ক'লে একো নাই, তুমি মানে বহুত চোকা হ'ব লাগে ৰিচাৰ্চ কৰিবলৈ या কিবা, সেইটো কথা নহয়, তোমাৰ মনত ইচ্ছা থাকিব লাগিব যে মই কিবা এটা কৰিম, ছ'চাইটিখনক এনেকুৱা কিবা এটা দিম, মানে ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা যে কিবা এটা ভাল হ'ব। তো সেইখিনি আছিলে মোৰ মানে প্ৰথম ষ্টাৰ্টিঙৰ পৰা এই PhDত এডমিশ্যন লোৱালৈকে। আৰু এতিয়া এই ফেলোশ্বিপ পাবলৈ সক্ষম হৈছে, কি কৰি আছে এতিয়া? একচুৱেলি অসমত হয়, অসমত আৰু বিহাৰ ছাইড ইয়াৰ নৰ্থৰ কিছুমান জেগাত হয়, সোনকালে মানে বিয়া হৈ যায় ছোৱালীবিলাক। আৰু ইভেন মই ছাউথ ইণ্ডিয়াত পঢ়িছিলোঁ, তাতো সোনকালে ছোৱালীবিলাক বিয়া হয়, কিন্তু তাত প্লাছ পইণ্ট কি আছিলে, ছোৱালীবিলাক বিয়া হ'লেও পঢ়ি থাকে। এণ্ড মানে সিহঁতৰ কাৰণে এনভাইৰনমেণ্ট এনেকুৱা নহয় যে বিয়া হ'লোঁ নপঢ়িলোঁ। মই দেখিছোঁ মই গ্ৰেজুৱেট থাকোঁতে ছোৱালী বিয়া হৈছিলে, ষ্টিল তেওঁতে পঢ়ে, মাষ্টাৰ ডিগ্ৰীও কৰে, মানে বিয়াটো মানে এটা কনষ্টেণ্ট নহয় আৰু। তো সেইটো, আৰু মই মানে ঘৰত য়াং আছিলোঁ, মানে য়াংগেষ্ট ওৱান ইন দ্য ফেমিলি, তো মই নিজকে সদায় সৰু নিচিনাই লাগি থাকে। মই মানে আৰু এনেকুৱা লাগে মই কিবা এটা যদি নোৱাৰোঁ, মই লাগিলে 10টামান ভিডিঅ' চাই শিকি ল'ম, কৰিব পাৰিম, সেইটোক মানে কনফিডেঞ্চ এটা আছে। তো সেইটোৱে মেবি এটা বেছ হয় মোৰ কাৰণে ষ্ট্ৰং। যিসকল এতিয়া মহিলা আছে অসমত, প্ৰায় সংখ্যকে আজিকালি ওলাই আহিছে ছ'চিয়েল মিডিয়াৰ য়ং জেনেৰেশ্যন, সেইসকলক উৎসাহ জনাবলৈ আপুনি এগৰাকী উদাহৰণস্বৰূপে এতিয়া নিদৰ্শন হৈছে। যিহেতু মহিলাই এতিয়া ৰিচাৰ্চৰ কামত ব্যস্ত থাকে, আপুনি নিজৰ কম্পিউটাৰৰ বিষয়ত ব্যস্ত, আৰু এটা আপোনাৰ প্ৰত্যাহ্বান আছে চেলেঞ্জিং, আপুনি এই মাতৃত্ব হোৱাৰ প্ৰাক মুহূৰ্তত ৰিচাৰ্চৰ কাম সমানে সমানে চলাইছে, সেইখিনি কৰিছে, কেনেকৈ কি অসুবিধা হৈছিলে সেইখিনি? যেতিয়া মই মানে PhDত এডমিশ্যন লৈছোঁ, বিয়াও নতুনকৈ হৈছিলে, তো তেতিয়া মানে ইভেন মোৰ মানে ধৰি লওক মই ইনলজৰ লগত থাকোঁ, মোৰ হাজবেণ্ড হওক, সেইটো মানে কথা কেতিয়াও মানে মনত আহিবলৈ দিয়া নাই যে তোমাৰ অভিয়াছলি বিয়া হ'লে আমি ফেমিলিৰ কথা আগবঢ়াবলৈ চিন্তা কৰোঁ। তো সেইটো কৰিলে যে মই এতিয়া ৰখি যাম, কিবা হ'ব, সেইটো মই ভবা নাছিলোঁ। মেবি সেইটো মোৰ মেইনলি হৈছিলে ঘৰত এনভাইৰনমেণ্টটো সেনেকুৱা নাছিলে, প্লাছ মোৰ গাইড, তেওঁৰ 2টা বাচ্চা টুইনছ, তেওঁ ৱৰ্কিং হয়, তেওঁ ৰিচাৰ্চো কৰিছে, তেওঁ মানে প্ৰেগনেঞ্চি টাইমতে তেওঁ ধৰি লওক PhD কোৰ্চো কৰিলে, বাচ্চা 2টা টুইনছ একে সময়তে ডাঙৰ কৰিলে। তেওঁ যদি কৰিব পাৰিছে, মোৰ কাৰণে সেইটো মানে বহুত প্লাছ পইণ্ট আছিলে, মোৰ গাইড মেইনলি। তো আপুনি এতিয়া কি ক'ব বিচাৰিব যে নোৱাৰা কাম একো নাই নেকি, আপোনাৰ কাৰণে চেলেঞ্জটো কেনেদৰে এতিয়া মই বৰ্তমানতো মই মেটাৰনিটি লিভত আছোঁ বুলি ক'ব লাগিব, কিন্তু ষ্টিল মানে ঘৰত মই যেতিয়াও পাৰোঁ কিছুমান কাম আগবঢ়াই নি আছোঁ। মই লাষ্ট ডিচেম্বৰলৈকে কৰি আছিলোঁ, তো প্ৰেগনেঞ্চি টাইমতো আহি আছিলোঁ, মোৰ জানুৱাৰীত হৈছে বাচ্চাটো। তো যেতিয়া মানে মই লেবটোত সোমাওঁ, মই মানে পাহৰি যাওঁ যে মোৰ পেটত মানে সেয়া বাচ্চা, মানে মোৰ সন্তান হ'বলগীয়া আছে, এইবিলাক মই পাহৰি যাওঁ, মানে মোৰ কাম আছে এইখিনি কৰিব লাগে। আৰু মেবি সেনেকৈ কৰোঁতে মোৰ বাচ্ছাটো মেবি তাৰ ভাবিলোঁ সি পেটৰ পৰাই শিকে বুলি কয়, সি পেটৰ পৰাই শিকক ছায়েন্স এণ্ড টেকন'লজিৰ কথা। তো সেইখিনি মানে মোৰ কাৰণে বেছি এনকাৰেজিং আছিলে। আৰু মোৰ গাইডে মানে নৱেম্বৰ মান্থত মেবি মই 7 মান্থছ নে 8 মান্থছ প্ৰেগনেণ্ট আছোঁ, তেতিয়া মেম এটা ইভেণ্ট এটা হৈছিলে এদিনৰ, মোক কৈছে পাঞ্জা তুমি ইভেণ্টটো হোষ্ট কৰিবা নেকি? মই কৈছোঁ মেম মই পাৰিম জানো? কৈছে নোৱাৰিবা কেলৈ, তুমিতো ইমান বাচ্চা হ'বলগীয়া আছে, ফাইন, তুমি ইমান হেল্ডি আছা, কিছুমানৰ বাৰু অকণমান অসুবিধা হয়, তুমিতো ইমান নৰ্মেলি মানে কামো কৰিছা, কেলৈ নোৱাৰিবা? জাষ্ট তুমি ক'ব লাগে, এংকাৰিং মানে হোষ্ট কৰিব লাগে, ইভেণ্টটো আগুৱাই নি যাব লাগে, সিমানে, আৰু তুমি বহি থাকিবা, আৰু অকল মাজে মাজে তুমি এইটো লৈ যাব লাগে। সেইটোও কৰিলোঁ, পেপাৰৰ কামো কৰিলোঁ, ৰিচাৰ্চ পেপাৰ, আৰু মেইনলি এই যিটো ফেল'শ্বিপৰ কাৰণে মই প্ৰপ'জেল পঠাইছিলোঁ, সেইটো মানে এণ্টায়াৰ জাৰ্ণিত মোৰ বাচ্চাটো মোৰ লগতে আছে, সিও সমানে লিখা নিচিনাই হৈ গৈছে। তো সেইটো কাৰণে মই এনকাৰেজিঙে আছিলে যে অ'কে মই কৰিব পাৰিম, একো মানে মনত অ'কে মই এইটো হ'লে ভাগৰি যাম নি, কৰিব নোৱাৰিম নি, সেইবিলাক একো অহা নাছিলে। এতিয়া যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে, এই পঢ়াৰ ক্ষেত্ৰত আপুনি উৎসাহ জনাবৰ কাৰণে কি ক'ব বিচাৰিব? আপুনি যিহেতু চেলেঞ্জিঙৰ মাজত কাম কৰিছে, গেপ দিছে, আকৌ পঢ়িছে, কি ক'ব বিচাৰিব? মেইনলি মই মানে কম ল'ৰা ছোৱালী যিবিলাকে মানে ক'ভিডৰ ফেজত অকণমান হেৰি হৈ গ'ল, ডিছকাৰেজ হৈ গ'ল বুলি ক'ম, কেলৈ কি সিহঁতে মানে ধৰক স্কুল নগ'ল, কলেজ নগ'ল, বহুতখিনি কথা মানে প্ৰেক্টিকেলি নিশিকিলে, যিটো মানে ক্লাছত 1-to-1 শিকা হয়, সেইটো সময়ত মানে অনলাইনত ইমান শিকিব নোৱাৰে। তো সেইটো সময়ত অকণমান ডাউন হৈছিলে, বাট এতিয়া মানে যেনেকৈ দেখিছে
এইটো মানে এনকাৰেজমেণ্ট হিচাপে ল'ব লাগে মই নিজৰ ডমেইনটোৰ কথাই বেছিকৈ কওঁ যে ছায়েন্স এণ্ড টেকন'লজি হয় আৰু দেখিছা ইমান ফ্ৰড হৈ থাকে তুমি ক'ৰবাত মিছ কল এটা উঠালে তোমাৰ একাউণ্টৰ পৰা পইচা গুচি যায় সেইটো কেনেকৈ ৰখাব পাৰি সেইটোতো দিশত গৈ আছে আৰু সেইটো আমাৰ নিচিনা মানুহে কম্পিউটাৰৰ কোডিং সেই টেকন'লজি ইউজ কৰিয়েতো কৰিছে তো সেইটো ৰখাবলৈও কিবা এটা উপায় থাকিব পাৰে তো সেইখিনি মানে ৰখাবলৈ কাৰণে তেওঁলোকে নিজকে মানে সেইটো এংগলৰ পৰা ভাবিব লাগে এনেকুৱা নহয় কি মই ইমান পঢ়িব লাগিব ছাবজেক্ট ইমান কোডিং শিকিব লাগিব সেইটো নাভাবিবা মই এইটো কাম কৰিব লাগিব এইটো কৰি উলিয়াব লাগিব সেইটো কাৰণে মই কি শিকিব লাগে সেইখিনি শিকি পেলাই তেওঁলোকে সেইটো এপ্ৰ'চত যাব লাগে তেতিয়া মানে তেওঁলোকে এইটো বহুত ইণ্টাৰেষ্টিং পাব কৰিবৰ কাৰণে এই মানুহে সন্মানটো হৈছে এইটো কিৰণ ৱাইজ প্ৰগ্ৰাম বুলি কয় এইটো ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা স্কিম হয় য'ত উইমেন মানে মহিলাসকলে তেওঁলোকে ফাইনেন্সিয়েল ছাপৰ্ট পায় তেওঁলোকৰ ৰিচাৰ্চখিনি আগবঢ়াই যাবলৈ আৰু যিসকল মহিলাই তেওঁলোকে মানে আউটষ্টেণ্ডিং মানে পাৰফৰ্মেঞ্চ থাকে তেওঁলোকৰ তো তেওঁলোকক আমি প্ৰপ'জেল ছাবমিট কৰিব লাগে তাত স্ক্ৰুটনি কৰে এটা কমিটি থাকে তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ DST আণ্ডাৰ আৰু তেওঁলোকে স্ক্ৰুটনি কৰি পেলাই যোনবোৰ প্ৰপ'জেল মানে এলিজিবল হয় বা আউটষ্টেণ্ডিং থাকে তেওঁলোকে চিলেক্ট কৰে আৰু যোনে এপ্লাই কৰে PhD স্কলাৰ তেওঁলোকক এইটো এৱাৰ্ড কৰে এতিয়া আপোনালোকৰ বিভাগৰ যিগৰাকী নিয়োগ বাইদেৱে পাইছে এই ক্ষেত্ৰত আপোনালোকে বিভাগৰ পৰা কেনেকুৱা ধৰণৰ কি এতিয়া অনুভৱ কৰিছে মানে হয় বিশেষকৈ আপুনি তত্ত্বাৱধায়ক হিচাপে আছিলে হয় তেখেত মোৰ আণ্ডাৰত PhD কৰিবলৈ আহিছিলে 2022ত এজ এ ফুল টাইম ৰিচাৰ্চ স্কলাৰ হিচাপে তাৰপাছত যেতিয়া তেওঁ আহিছিলে তেওঁৰ হাতত কোনো তেনেকুৱা ষ্টাইপেণ্ড PhD ষ্টাইপেণ্ড পোৱাকৈ তেওঁৰ তেনেকুৱা কোনো নাছিলে তাৰপাছত মই ক'লোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনেকুৱা বহুত স্কিম থাকে কিন্তু তুমি আউটষ্টেণ্ডিং অকণ পাৰফৰ্মেঞ্চ দিব লাগিব চ' মই তেওঁলোক দেখাইলোঁ যে এইকেইটা কেটেগৰীত তুমি এনেকৈ এপ্লাই কৰিব পাৰা বা তুমি তোমাৰ কামখিনি কৰিব পাৰা তাৰপাছত তেওঁক মই এনেকুৱা ধৰণৰ দেখুৱাই দিলোঁ তেওঁ সেইটো মতে কাম কৰিলে আৰু যথেষ্টখিনি ভাল কাম কৰিলে আৰু প্ৰজেক্ট প্ৰপ'জেলটোত মই এজ এ মেণ্টৰ হিচাপে তাত আছিলোঁ প্ৰজেক্ট যোনটো প্ৰপ'জেল তেওঁ DSTত ছাবমিট কৰিছিলে আৰু এই যোনটো প্ৰপ'জেল হয় তেওঁ মানে PhD টপিকটোৰ লগত মানে একেই হয় ছেইম টাইটেল হয় আপোনাৰ টপিকটো কি আছে জনাব নেকি টপিকটো টক্সিক ডিটেকশ্যন ইন এছামিজ লেংগুৱেজ আছিলে টক্সিক ডিটেকশ্যন মানে কি হয় ধৰক ছ'চিয়েল মিডিয়াত আমি বিভিন্ন ধৰণৰ কমেণ্ট দিওঁ আৰু আজিকালি আপোনালোকে দেখিছে যে ৰিজনেল লেংগুৱেজবোৰ যিকোনো কাণ্ট্ৰিৰ নিজৰ ৰিজনেল লেংগুৱেজবোৰ তেওঁলোকে কমেণ্ট কৰে চ' কি হয় আমি ইংলিছত কমেণ্ট কৰা এটাত আমি এইটো কেনেকুৱা ধৰণৰ হয় মানে সেই কথাখিনি মানে টক্সিচিটিটো কেনেকুৱা হয় তাৰ উলিয়াব পাৰি কিন্তু অসমীয়া ভাষাৰ আজিলৈকে তেনেকুৱা একো কাম কৰা হোৱা নাই আৰু তেওঁৱে ফাৰ্ষ্ট বুলি মই ক'ব পাৰিব চি ইজ দ্য ফাৰ্ষ্ট উইমেন or you can say first PhD scholar যোনেও টক্সিক কমেণ্ট ডিটেকশ্যনৰ ওপৰত কাম কৰিছে ইন এছামিজ লেংগুৱেজ এয়াই প্ৰথম টক্সিক কমেণ্ট ডিটেক্ট আছামিজ লেংগুৱেজত তেওঁ প্ৰথম হৈছে বেলেগ ভাষাত কৰিছে আছামিজত ফাৰ্ষ্ট হয় আৰু এই এনেধৰণৰ যিসমূহ ৰিচাৰ্চ কৰিবৰ বাবে যিসকল আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে ক'ত পঢ়িব লাগিব বা ক'ত যাব লাগিব এই কথাখিনি কৈ দিয়কচোন ৰিচাৰ্চ কৰিবলৈ হ'লে দুটা ধৰণৰ ৰিচাৰ্চ আমি কৰিব পাৰোঁ এটা ধৰণৰ হৈছে আপুনি ক'ৰবাত এনৰোল হ'ল এজ এ PhD ষ্টুডেণ্ট হিচাপে বা যোনে এমটেক কৰি ফাইনেল ইয়েৰ প্ৰজেক্টটো ৰিচাৰ্চ কৰিব পাৰে তো তাতো কৰিব পাৰে আৰু গভৰ্ণমেণ্টে বহুত ধৰণৰ এনেকুৱা স্কলাৰশ্বিপ দিয়ে PhD ক্ষেত্ৰত ধৰক প্ৰাইম মিনিষ্টাৰ স্কলাৰশ্বিপ আছে আপোনাৰ উইমেন চাইণ্টিষ্ট A আছে DST উইমেন চাইণ্টিষ্ট A কিৰণ ৱাইজ আছে তাৰ উপৰিও আপোনাৰ UGC নৰ্থ ইষ্ট সেইটো OBC কেটেগৰীৰ কাৰণেও আছে SC কেটেগৰীৰ কাৰণে আছে ST কেটেগৰীৰ কাৰণে আছে সেইখিনিত এপ্লাই কৰিলে তেওঁলোকে এনেকৈ পাব পাৰে আৰু ষ্টাইপেণ্ডটো বহুত বেছি হয় খুব ধুনীয়াকৈ PhDটো তেওঁলোকে ওলাই যাব পাৰে মানে ধুনীয়া কৰি মেলি আৰু কোনো তেওঁলোকৰ ফিনেন্সিয়েলি মানে কষ্ট নহয় মানে
ফেমিলিক মানে এনেকুৱা ধৰণৰ কোনো বাৰ্ডেন নাহে, কাৰণ ধুনীয়া এটা স্কলাৰশ্বিপ পায়, মানে ষ্টাইপেণ্ডটো পায়। আৰু আজিকালি বহুতখিনি প্ৰজেক্টটো এপ্লাই কৰিব পাৰি, যোনটো প্ৰজেক্ট মাইক্ৰ'ছফ্টৰ, গুগলৰ এনেকুৱাও আছে, ওলাইছে। আমাৰ ইয়াৰ পৰা আমি দিছো, নতুনকৈ 3জন ষ্টুডেণ্টে দিছে। কি হয়গৈ এতিয়ালৈকে আমি গম নাপাওঁ, কিন্তু সময়ত ক'ব পাৰিম আৰু এইটো পালে নাপালে আৰু। কিন্তু এনেকুৱা বহুত সুবিধা আছে ৰিচাৰ্চ কৰিবলৈ। আৰু PhD-টো কমপ্লিট কৰাৰ পাছতো জীৱিকা হিচাপেও মানুহে প্ৰজেক্ট কৰিব পাৰে, সেইটো আমাৰ ল'ৰা ছোৱালীখিনিয়ে নাজানে। আৰু যথেষ্ট এভৰি টাইম মানে ধৰক এক্সপিৰিয়েঞ্চটো যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকে, তেওঁলোকৰ এইটো যেনেকৈ চেলাৰী ইনক্ৰিমেণ্ট লাগে, সেনেকৈ ষ্টাইপেণ্ডতো ইনক্ৰিমেণ্ট লাগে। ঠিক আছে।